ওম শান্তি। আজিৰ তাৰিখ 19 আগষ্ট 2025 বৰ্ষ। প্ৰাতঃ মৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, নিজৰ স্বধৰ্মক পাহৰি যোৱাটোৱেই সকলোতকৈ ডাঙৰ ভুল। এতিয়া তোমালোক অভুল হ'ব লাগে। নিজৰ ঘৰ আৰু ৰাজ্যক স্মৃতিত ৰাখিব লাগে। আজি পিতাই মৰমৰ সন্তানসকলক কৈছে, নিজৰ স্বধৰ্মক পাহৰি যোৱাটোৱেই সকলোতকৈ ডাঙৰ ভুল। এতিয়া তোমালোক অভুল হ'ব লাগে। নিজৰ ঘৰ আৰু ৰাজ্যক স্মৃতিত ৰাখিব লাগে। আৰু আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকলৰ কোনটো অৱস্থা সময়ৰ সমীপতাৰ চিন? পিতাই উত্তৰত কৈছে, তোমালোক সন্তানসকল যেতিয়া স্মৃতিৰ যাত্ৰাত সদায় মগ্ন হৈ থাকিবা, বুদ্ধি দিগ্ভ্ৰান্ত হোৱা বন্ধ হৈ যাব, বাণীত স্মৃতিৰ ধাৰ অৰ্থাৎ বল আহি যাব, অপাৰ আনন্দত থাকিবা, ঘনে ঘনে নিজৰ সত্যযোগী সৃষ্টিৰ দৃশ্যাৱলী সন্মুখত আহি থাকিব। তেতিয়া বুজিবা যে সময় সমীপত, বিনাশ হ'বলৈ সময় নালাগে। ইয়াৰ বাবে স্মৃতিৰ খতিয়ান বহাব লাগে। বিনাশ হ'বলৈ সময় নালাগে। পিতাই কৈছে, ইয়াৰ বাবে স্মৃতিৰ খতিয়ান বহাব লাগে। আৰু আজিৰ গীত, তুমহে পাকে हमने জাহান পা লিয়া। তোমাক পাই আমি গোটেই জগতখনকে পাই গলো। ওম শান্তি। আত্মিক সন্তানসকলে এই গীতটিৰ অৰ্থটো বুজি পোৱা নিশ্চয়। এতিয়া তোমালোকে বেহদৰ পিতাকটো পাই গলা। বেহদৰ পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়, যি উত্তৰাধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে। উত্তৰাধিকাৰৰ নিচা তেতিয়া আঁতৰি যায়, তেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হয়। পিতাই কৈছে, উত্তৰাধিকাৰৰ নিচা তেতিয়া আঁতৰি যায়, যেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হয়। এয়াও ড্ৰামা ৰচি থোৱা আছে। সন্তানসকলৰ সৃষ্টি ড্ৰামাৰো জ্ঞান আছে। এই চক্ৰ কেনেকৈ ঘূৰে, ইয়াক নাটক বুলিও কোৱা, ড্ৰামা বুলিও কোৱা। সন্তানসকলে বুজি পায় যে যথাযথ পিতা আহি সৃষ্টিচক্ৰৰ বিষয়েও বুজায়। যিসকল ব্ৰাহ্মণ কুলৰ হয় তেওঁলোককহে বুজায়। সন্তানসকল, তোমালোকে নিজৰ জন্মৰ বিষয়ে নাজানা। মই তোমালোকক বুজাওঁ। আগতে তোমালোকে শুনিছিলা 84 লাখ জন্ম লোৱাৰ পাছত এটা জন্ম মনুষ্যৰ পোৱা। প্ৰকৃততে এনেকুৱা নহয়। এতিয়া তোমালোক সকলো আত্মা অনুসৰি আহি থাকা। বুদ্ধিত উদয় হৈছে যে পোনপ্ৰথমে আমি আদি সনাতন দেৱী দেৱতা ধৰ্মৰ পূজ্য আছিলোঁ। আকৌ আমি পূজাৰী হৈছোঁ। নিজেই পূজ্য, নিজেই পূজাৰী, এনেকৈ গায়নো আছে। মনুষ্যই আকৌ ভগৱানৰ ক্ষেত্ৰত ভাবে যে তেওঁৱেই পূজ্য আৰু তেওঁৱেই পূজাৰী হয়। আপোনাৰে এই সকলোবোৰ ৰূপ। অনেক মত মতান্তৰ আছে নহয়। এতিয়া তোমালোক শ্ৰীমতত চলা। তোমালোকে বুজি পোৱা যে আমি বিদ্যাৰ্থীসকলে আগতে একো নাজানিছিলোঁ। এতিয়া পঢ়ি উচ্চ পৰীক্ষাত উত্তীৰ্ণ হৈ যাওঁ। সেই বিদ্যাৰ্থীসকলেও প্ৰথমতেতো একোৱেই নাজানে। পাছত পৰীক্ষাত উত্তীৰ্ণ হৈ হৈ বুজি উঠে যে আমি এতিয়া আইন শাস্ত্ৰ পাছ কৰিলোঁ। তোমালোকেও এতিয়া জানা যে আমি পঢ়ি মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। সেয়াও হৈছে বিশ্বৰ মালিক। তাততো হৈছে এটাই ধৰ্ম আৰু এখনেই ৰাজ্য। তোমালোকৰ ৰাজ্য কোনেও কাঢ়ি নিব নোৱাৰে। তাত তোমালোকৰ পবিত্ৰতা, সুখ, শান্তি, সুখ সম্পত্তি সকলো আছে। পিতাই কৈছে যে তোমালোকেও এতিয়া জানা যে আমি পঢ়ি মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। সেয়াও হৈছে বিশ্বৰ মালিক। তাততো হৈছে এটাই ধৰ্ম আৰু এখনেই ৰাজ্য। তোমালোকৰ ৰাজ্য কোনেও কাঢ়ি নিব নোৱাৰে। তাত তোমালোকৰ পবিত্ৰতা, সুখ সম্পত্তি সকলো আছে। গীতটিও শুনিলা নহয়। এতিয়া এই গীতটি তোমালোকে ৰচনা কৰা নাই, অনায়াসে
ড্ৰামা অনুসৰি এই সময়ৰ বাবে ৰচিত হোৱা আছে। মনুষ্যৰ দ্বাৰা ৰচিত গীতবোৰৰ অৰ্থ পিতাই বহি বুজায়। এতিয়া তোমালোকে ইয়াত শান্তিৰে বহি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা, যিটো কোনেও কাঢ়ি নিব নোৱাৰে। আধাকল্প সুখৰ উত্তৰাধিকাৰ থাকে পিতাই বুজায়। মৰমৰ সন্তানসকল, আধা কল্পতকৈও বেছি তোমালোকে সুখ ভোগ কৰা। তাৰ পাছত ৰাৱণ ৰাজ্য আৰম্ভ হয়। মন্দিৰো এনেকুৱা আছে য'ত চিত্ৰ দেখুৱায় দেৱতাসকল বাম অৰ্থাৎ বিকাৰী মাৰ্গত কেনেকৈ যায়। সাজ পোছাকটো সেয়াই আছে। সাজ পোছাক পাছলৈ সলনি হয়। প্ৰত্যেক ৰজাৰ নিজৰ নিজৰ সাজ পোছাক মুকুট আদি সকলো বেলেগ বেলেগ হয়। এতিয়া সন্তানসকলে জানে যে আমি শিৱ বাবাৰ পৰা ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ লৈ আছো। পিতাইটো সন্তান সন্তান বুলিয়ে কয়। সন্তানসকল, তোমালোকে নিজৰ জন্মৰ বিষয়ে নাজানিছিলা। কোনেতো আত্মাই নহয়, মই আত্মা শৰীৰ নহয়। আৰু যি মনুষ্য মাত্ৰ আছে তেওঁলোকৰ নিজৰ শৰীৰ নামৰ নিচা থাকে, কিয়নো দেহ অভিমানী হয়। পিতাই কৈছে যে যি মনুষ্য মাত্ৰ আছে তেওঁলোকৰ নিজৰ শৰীৰ নামৰ নিচা থাকে, কিয়নো দেহ অভিমানী হয়। মই আত্মা এইটো নাজানে। মই আত্মা এইটো নাজানে। তেওঁলোকেতো আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা বুলি কৈ দিয়ে। এতিয়া তোমালোকক পিতাই বুজাইছে যে তোমালোক আত্মাসকলেই বিশ্বৰ মালিক দেৱী দেৱতা হৈ আছা। এই জ্ঞান এতিয়া আছে, আমিয়ে দেৱতা, আকৌ ক্ষত্ৰিয় কুলত আহিম। ৮৪ জন্মৰ হিচাপো লাগে নহয়। সকলোৱেতো ৮৪ জন্ম নলব, সকলোৱে জানো একেলগে আহিব। তোমালোকে জানা যে কোনটো ধৰ্ম কেনেকৈ আহি থাকে। বুৰঞ্জী পুৰণি আকৌ নতুন হয়। এতিয়া এইখন হয়ে পতিত সৃষ্টি আৰু সেইখন হৈছে পাৱন সৃষ্টি। তাৰ পাছত বেলেগ বেলেগ ধৰ্মসমূহ আহে। এই কৰ্মক্ষেত্ৰত এই এখনেই নাটক চলে। মুখ্য হৈছে ৪টা ধৰ্ম। এই সংগমত পিতা আহি ব্ৰাহ্মণ সম্প্ৰদায় প্ৰতিষ্ঠা কৰে। পিতাই যিটো স্পষ্ট কৰি কৈছে যে এই সংগম যুগত পিতা আহি ব্ৰাহ্মণ সম্প্ৰদায়ৰ প্ৰতিষ্ঠা কৰে। বিৰাট ৰূপৰ চিত্ৰ তৈয়াৰ কৰে, কিন্তু তাত এইটো ভুল আছে। পিতাই আহি সকলো কথা বুজাই অভুল কৰি তোলে। পিতাইটো কেতিয়াও শৰীৰ ধাৰণ নকৰে আৰু কোনো ভুল নকৰে। তেওঁতো অলপ সময়ৰ বাবে তোমালোক সন্তানসকলক সুখধাম আৰু নিজৰ ঘৰৰ ৰাস্তা দেখুৱাই দিবলৈ এই ৰথত আহে। কেৱল ৰাস্তাই দেখুৱাই নিদিয়ে, জীৱনো গঢ়ি তোলে। কল্পই কল্পই তোমালোক ঘৰলৈ যোৱা, আকৌ সুখৰ ভূমিকাও পালন কৰা। সন্তানসকলে পাহৰি গ'ল। পিতাই কৈছে যে সন্তানসকলে পাহৰি গ'ল যে আমাৰ অৰ্থাৎ আত্মাসকলৰ স্বধৰ্ম হৈছে শান্তি। এই দুখৰ সৃষ্টিত শান্তি কেনেকৈ হ'ব? এই সকলোবোৰ কথা তোমালোকে এতিয়া বুজি উঠিছা। তোমালোকে সকলোকে বুজোৱাও। লাহে লাহে সকলো আহি থাকিব। বিলাতৰ সকলেও গম পাব এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে, ইয়াৰ আয়ুস কিমান। বিদেশী সকলো তোমালোকৰ ওচৰলৈ আহিব, নতুবা সন্তানসকল তালৈ গৈ সৃষ্টি চক্ৰৰ ৰহস্য বুজাব। তেওঁলোকে ভাবে যে যীশুখ্ৰীষ্ট ঈশ্বৰৰ ওচৰলৈ গ'ল। যীশুখ্ৰীষ্টক ঈশ্বৰৰ সন্তান বুলি ভাবে। পিতাই কৈছে যে যীশুখ্ৰীষ্টক ঈশ্বৰৰ সন্তান বুলি ভাবে। বহুতে আকৌ এনেকৈ ভাবে যে যীশুখ্ৰীষ্টইও পুনৰ্জন্ম লৈ লৈ এতিয়া ভিকহু হৈ গৈছে, যেনেকৈ তোমালোকো ভিকহু হৈ গৈছা। যেনেকৈ পিতাই কৈছে যে যেনেকৈ তোমালোকো ভিকহু নোহোৱা জানো। ভিকহু অৰ্থাৎ তমোপ্ৰধান। এনেকৈ ভাবে যে যীশুখ্ৰীষ্টও ইয়াত আছে, আকৌ কেতিয়া আহিব এইটো নাজানে। তোমালোকে বুজাব পাৰা, তোমালোকৰ ধৰ্ম প্ৰতিষ্ঠাপক পুনৰ নিজৰ সময়ত ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিব। তেওঁক গুৰু বুলি ক'ব নোৱাৰে। তেওঁ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে। সদ্গতিদাতা কেৱল এজনেই তেওঁলোক, যিসকল ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে, আৰু সকলোৱে পুনৰ্জন্ম লৈ লৈ এতিয়া আহি তমোপ্ৰধান হৈছে। অন্তিমত গোটেই বৃক্ষজোপাই জৰ্জৰিত অৱস্থা পালে। এতিয়া তোমালোকে জানা গোটেই বৃক্ষজোপা থিয় হৈ আছে। বাকী দেৱী দেৱতাৰ ধৰ্মৰ আধাৰ নাই। বটগছৰ দৃষ্টান্ত, উদাহৰণ হিচাপে বটগছৰ দৃষ্টান্ত দিছে, আৰু এই সকলোবোৰ কথা পিতাইহে সন্তানসকলক বহি বুজায়। তোমালোক সন্তানসকলতো বহুত আনন্দিত হোৱা উচিত। তোমালোকে জানা যে আমিয়েই দেৱী দেৱতা আছিলো, আকৌ এতিয়া হওঁ। ইয়ালৈ তোমালোক আহাই সত্য নাৰায়ণৰ কথা শুনিবলৈ, যাৰ দ্বাৰা নৰৰ পৰা নাৰায়ণ হবাগৈ।
নাৰায়ণ হ'লে তেন্তে নিশ্চয় লক্ষ্মীও হ'বা। পিতাই কৈছে যে নাৰায়ণ হ'লে তেন্তে নিশ্চয় লক্ষ্মীও হ'বা। লক্ষ্মী নাৰায়ণ হ'লে নিশ্চয় তেওঁলোকৰ ৰাজধানীও থাকিব নহয়। কেৱল লক্ষ্মী নাৰায়ণেইতো নাথাকিব। লক্ষ্মী হোৱাৰ বেলেগ কথা কাহিনী আছে জানো? লক্ষ্মী হোৱাৰ বেলেগ কথা অৰ্থাৎ কাহিনী আছে জানো? নাৰায়ণৰ লগতে লক্ষ্মীও হয়। লক্ষ্মীও কেতিয়াবা নাৰায়ণ হয় আৰু কেতিয়াবা নাৰায়ণো লক্ষ্মী হয়। কোনো কোনো গীত বহুত ভাল। মায়াই শ্বাসৰুদ্ধ কৰিলে তেতিয়া গীত শুনিলে সৰ্ষিত হৈ যাবা। যেনেকৈ সাঁতুৰিবলৈ শিকোঁতে প্ৰথমতে শ্বাসৰুদ্ধ হৈ যায়, তেতিয়া তেওঁক ধৰি লয়। ইয়াতো মায়াই বহুত শ্বাসৰুদ্ধ কৰি দিয়ে। সন্তৰণবিদটো বহুত থাকে। সন্তৰণবিদটো বহুত থাকে। তেওঁলোকৰো প্ৰতিযোগিতা হয় আৰু তোমালোকৰো প্ৰতিযোগিতা হয়। সিপাৰলৈ যোৱাৰ মা মেকম অৰ্থাৎ কেৱল মোক স্মৰণ কৰিবা। স্মৰণ নকৰিলে শ্বাসৰুদ্ধ হৈ যায়। পিতাই কয় স্মৃতিৰ যাত্ৰাৰেহে বৈতৰণি পাৰ হ'ব আৰু তোমালোক সিপাৰলৈ গুচি যাবা। সতৰণবিদ কোনোবা ভাল পাকৈত হয় আৰু কোনোবা কম। ইয়াতো এনেকুৱা বাবাৰ ওচৰলৈ খতিয়ান পঠিয়াই দিয়ে। বাবাৰ ওচৰলৈ খতিয়ান পঠিয়াই দিয়ে। পিতাই পৰীক্ষা কৰে স্মৃতিৰ খতিয়ান এওঁলোকে যথা ৰীতিৰে বুজে নে ভুলকৈ বুজে। কোনোৱে দেখুৱাই মই গোটেই দিনটোত 5 ঘণ্টা স্মৃতিত থাকিলোঁ। মই বিশ্বাস নকৰোঁ, নিশ্চয় ভুল হৈছে। কোনোৱে ভাবে মই যিমান সময় ইয়াত পঢ়োঁ সিমান সময়তো খতিয়ান ঠিকে থাকে। কিন্তু নহয়, বহুত আছে যিসকল ইয়াত বহি থাকে, শুনি থাকে, কিন্তু বুদ্ধি বাহিৰত ক'ৰবালৈ গুচি যায়, পুৰা নুশুনেই। ভক্তি মাৰ্গত এনেকুৱা হয়। সন্যাসীসকলে কথা শুনালে তেতিয়া মাজে মাজে সোধে মই কি শুনালো। দেখিবলৈ পায় যে ইয়াত অন্যমনস্ক হৈ বহিছে। দেখিবলৈ পায় যে ইয়াত অন্যমনস্ক হৈ বহিছে, সেয়েহে সোধে, তেতিয়া ক'ব নোৱাৰে। বুদ্ধি ক'ৰবাত নহয় ক'ৰবাত গুচি যায়, এটা শব্দও নুশুনে। ইয়াততো এনেকুৱা বাবাই থাকে। বাবাই চাই থাকে, বুজি পোৱা যায় যে এওঁৰ বুদ্ধি ক'ৰবাত বাহিৰত দিগ্ভ্ৰান্ত হৈ থাকে। ইফালে সিফালে চাই থাকে। এনেকুৱাও কোনো নতুন আহে। বাবাই বুজি পায় যে সম্পূৰ্ণকৈ বুজা নাই, সেয়েহে বাবাই কয় নতুনসকলক সোনকালে ইয়ালৈ শ্ৰেণীত অহাৰ অনুমতি নিদিবা, নহ'লে বায়ুমণ্ডল দূষিত কৰে। আগলৈ গৈ তোমালোকে দেখিবা যিসকল ভাল ভাল সন্তান তেওঁলোক ইয়াত বহিয়েই বৈকুণ্ঠলৈ গুচি যাব। বহুত আনন্দিত হৈ থাকিব। বাৰে বাৰে গুচি যাব। এতিয়া সময় সমীপত পুৰুষাৰ্থৰ ক্ৰম অনুসৰি তোমালোকৰ অৱস্থা এনেকুৱা হৈ যাব। বাৰে বাৰে স্বৰ্গত নিজৰ মহল চাই থাকিবা। যিবোৰ ক'বলগীয়া বা কৰিবলগীয়া হ'ব তাৰ সাক্ষাৎকাৰ হৈ থাকিব। সময়টো দেখি আছা কেনেকৈ তৈয়াৰ হৈ আছে। পিতাই কয় দেখিবা কেনেকৈ 1 ছেকেণ্ডত গোটেই সৃষ্টিৰ মনুষ্য ছাইত মিহলি হৈ যাব। বোমা বৰ্ষণ কৰিলে আৰু এয়া নাশ হ'ল। তোমালোক সন্তানসকলে জানা যে এতিয়া আমাৰ ৰাজ্য স্থাপনা হৈ আছে। এতিয়াতো সৃষ্টিৰ যাত্ৰাত মগ্ন হৈ থাকিব লাগে। এই ধাৰ ভৰাব লাগে যাতে যিকোনো লোককে দৃষ্টিৰূপী বানে আঘাত কৰি অৰ্থাৎ প্ৰভাৱিত দিয়ে। পিতাই কৈছে যে তোমালোক সন্তানসকলে জানা যে এতিয়া আমাৰ ৰাজ্য স্থাপনা হৈ আছে। এতিয়াতো স্মৃতিৰ যাত্ৰাত মগ্ন হৈ থাকিব লাগে। সেই ধাৰ ভৰাব লাগে যাতে যিকোনো লোককে দৃষ্টিৰূপী বানে আঘাত কৰি দিয়ে অৰ্থাৎ প্ৰভাৱিত কৰে। অন্তিমত ভীষ্ম পিতামহ আদিৰ দৰে লোকসকলকো তোমালোকে জ্ঞানৰ বাণ মাৰিবা। তৎক্ষণাৎ বুজি পাই যাব এওঁলোকেতো সত্য কথা কয়। জ্ঞানৰ সাগৰ পতিত পাৱনটো হৈছে নিৰাকাৰ ভগৱান। শ্ৰীকৃষ্ণ হ'ব নোৱাৰে। তেওঁৰতো জন্ম দেখুৱাই শ্ৰীকৃষ্ণৰ সেয়াই চেহেৰা। পাছত কেতিয়াও একেই হ'ব নোৱাৰে। আকৌ সত্যযুগত সেয়াই চেহেৰা পাব। প্ৰতিটো জন্মত প্ৰত্যেকৰে চেহেৰা বেলেগ বেলেগ হয়। ইয়াত ড্ৰামাৰ ভূমিকা এনেকৈ ৰচি থোৱা আছে। তাততো প্ৰাকৃতিক সুন্দৰ চেহেৰা থাকে। এতিয়াতো দিনে প্ৰতিদিনে শৰীৰো তমোপ্ৰধান হৈ গৈ থাকে। প্ৰথমতে সতোপ্ৰধান, তাৰ পাছত সতো ৰজু তমো হৈ যায়। ইয়াত চোৱা কেনেকুৱা সন্তান জন্ম হয়। কাৰোবাৰ ভৰি নচলে, কোনোবা বাওনা হয়, কি হৈ যায়। সত্যযুগত জানো এনেকুৱা হয়? তাত দেৱতাসকলৰ দাড়ি আদিও নাথাকে। মক্ষীণ ধুনীয়া হয়। দৃষ্টি ব্যৱহাৰৰ দ্বাৰা বুজা যায় যে এওঁ পুৰুষ এওঁ মহিলা।
আগলৈ গৈ তোমালোকৰ বহুত সাক্ষাৎকাৰ হৈ থাকিব। তোমালোক সন্তানসকল কিমান আনন্দিত হোৱা উচিত। বাবা কল্পই কল্পই আহি আমাক ৰাজযোগ শিকায়, মনুষ্যৰ পৰা দেৱতা কৰি তোলে। এয়া তোমালোক সন্তানসকলে জানা যে বাকী যি ধৰ্মাৱলম্বী আছে সকলো নিজৰ নিজৰ শাখাত গুচি যাব। আত্মাসকলৰ বৃক্ষও দেখুৱাই নহয় জানো, চিত্ৰবোৰত বহুত শুধৰণি কৰি থাকিব, সলনি হৈ গৈ থাকিব। যেনেকৈ বাবাই সূক্ষ্মলোকৰ কাৰণে বুজায়, সংশয় বুদ্ধিৰ সকলেতো কব এয়া কি। আগতে এনেকৈ কৈছিল, এতিয়া এনেকৈ কয়। লক্ষ্মীনাৰায়ণৰ দুয়োটা ৰূপ মিলাই বিষ্ণু বুলি কয়। বাকী চাৰিখন হাত থকা মনুষ্য জানো থাকে? ৰাৱণৰ 10টা মূৰ দেখুৱায়, এনেকুৱা কোনো মনুষ্য নাথাকে। প্ৰত্যেক বছৰে জ্বলায়, যেন পুতলাৰ খেল। মনুষ্যই কয় শাস্ত্ৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰো। শাস্ত্ৰটো আমাৰ প্ৰাণ। গীতাখনক চোৱা কিমান মান দিয়ে। ইয়াততো তোমালোকৰ ওচৰত মুৰলি বহুত জমা হৈ যায়। তোমালোকে ৰাখি কি কৰিবা? দিনে প্ৰতিদিনে তোমালোকে নতুন নতুন কথা শুনি থাকা। অৱশ্যে হয়, সাৰ কথাবোৰ লিখি ৰখাটো বহুত ভাল। ভাষণ দিয়াৰ সময়ত আখৰা কৰি ল'ব লাগে। এইটো এইটো কথা বুজাম। বিষয়বস্তুৰ তালিকা থাকিব লাগে। আজি এইটো বিষয়ৰ ওপৰত বুজাম। ৰাৱণ কোন, ৰাম কোন, সত্য কি, সেয়া সকলো আমি আপোনালোকক বুজাম। এই সময়ত ৰাৱণ ৰাজ্য গোটেই সৃষ্টিতে আছে, 5 বিকাৰটো সকলোৰে আছে। পিতা আহি আকৌ ৰাম ৰাজ্য স্থাপনা কৰে। এয়া পৰাজয় আৰু জয়ৰ খেল। পৰাজয় কেনেকৈ হয়? 5 বিকাৰৰূপী ৰাৱণৰ দ্বাৰা। আগতে পবিত্ৰ গৃহস্থ আশ্ৰম আছিল, সেয়া এতিয়া পতিত হৈ গৈছে। লক্ষ্মী নাৰায়ণেই আকৌ ব্ৰহ্মা সৰস্বতী হয়। পিতাইও কয়, মই এওঁৰ বহুত জন্মৰ অন্তত প্ৰৱেশ কৰোঁ। তোমালোকে কবা আমিও বহুত জন্মৰ অন্তত পিতাৰ পৰা জ্ঞান লৈ আছো। এই সকলোবোৰ বুজিবলগীয়া কথা। কোনোবা ভোদা বুদ্ধিৰ হলে তেতিয়া বুজি নাপায়। এয়াতো ৰাজধানী স্থাপনা হৈ আছে। বহুত আহিল আকৌ গুচি গল। তেওঁলোক আকৌ আহি যাব। প্ৰজাত পাই পইচাৰ পদ লৈ থাকে। তেওঁলোকৰো প্ৰয়োজন হয় নহয়। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, সদায় এইটো নিশ্চাত থাকিব লাগে যে আমি এতিয়া এই পঢ়া সম্পূৰ্ণ কৰি মনুষ্যৰ পৰা দেৱতা তথা বিশ্বৰ মালিক হ'মগৈ। আমাৰ ৰাজ্যত পবিত্ৰতা সুখ শান্তি সকলো থাকিব। সেয়া কোনেও কাঢ়ি নিব নোৱাৰে। দ্বিতীয়তে, ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ স্মৃতিৰ যাত্ৰাত ভাল সন্তৰণবিদ হ'ব লাগে। মায়াৰ দ্বাৰা শ্বাসৰুদ্ধ হ'ব নালাগে। নিজক পৰীক্ষা কৰিব লাগে। স্মৃতিৰ খতিয়ান যথাৰ্থভাৱে বুজি লিখিব লাগে। আৰু আজিৰ বৰদান, পুৰুষাৰ্থ আৰু প্ৰাৰব্ধৰ হিচাপ জানি লৈ তীব্ৰ গতিৰে আগবাঢ়ি যাওঁতা জ্ঞানবান হোৱা। পুৰুষাৰ্থ আৰু প্ৰাৰব্ধৰ হিচাপ জানি লৈ তীব্ৰ গতিৰে আগবাঢ়ি যাওঁতা জ্ঞানবান হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, পুৰুষাৰ্থৰ দ্বাৰা প্ৰাৰব্ধ জমা কৰাৰ এয়াই সময়। সেইবাবে জ্ঞানবান হৈ তীব্ৰ গতিৰে আগবাঢ়ি যোৱা। এই ক্ষেত্ৰত এইটো নাভাবিবা যে আজি নহলেতো কাইলৈ সলনি হৈ যাম। ইয়াকেই অমনোযোগিতা বুলি কোৱা হয়। এতিয়ালৈকে বাপ দাদাই স্নেহৰ সাগৰ হৈ সৰ্বসম্বন্ধৰ স্নেহত সন্তানসকলৰ অমনোযোগিতা সাধাৰণ পুৰুষাৰ্থ দেখি শুনিও অতিৰিক্ত সহায়েৰে অতিৰিক্ত নম্বৰ দি আগবঢ়াই লৈ গৈ আছে। গতিকে জ্ঞানবান হৈ সাহস আৰু সহায়ৰ বিশেষ বৰদান লাভ লোৱা। গতিকে জ্ঞানবান হৈ সাহস আৰু সহায়ৰ বিশেষ বৰদানৰ লাভ লোৱা। আৰু আজিৰ শ্লোগান, প্ৰকৃতিৰ দাস হওঁতা সকলেই উদাস হয়। প্ৰকৃতিৰ দাস হওঁতা সকলেই উদাস হয়, সেইবাবে প্ৰকৃতিজিত হোৱা। ওম শান্তি। আৰু আজিৰ অভ্যক্ত সংকেত, সহযোগী হ'বলৈ হ'লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা। সহযোগী হ'বলৈ হ'লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা। যেনেকৈ কোনোবা সাগৰত সমাহিত হৈ গ'লে সেই সময়ত
সাগৰৰ বাহিৰে অন্য একো দৃষ্টিগোচৰ নহ'ব। তেনেকৈ পিতা অৰ্থাৎ সৰ্বগুণৰ সাগৰত সমাহিত হৈ যোৱা ইয়াকেই স্নেহত লীন স্থিতি বুলি কোৱা হয়। পিতাৰ মাজত সমাহিত হ'ব নালাগে, কিন্তু পিতাৰ স্মৃতিত স্নেহত সমাহিত হৈ যাব লাগে। ওম শান্তি।